সৰুৰে পৰা যেতিয়া আমি ইংৰাজী শিকিছিলোঁ তেতিয়া আমাক শিকোৱা হৈছিল সেন্টেন্স এটা লিখিবলৈ হ'লে প্ৰথমতে সাবজেক্ট তাৰ পিছত ভাৰ্ব আৰু ভাৰ্বৰ পিছত যিখিনি থাকে সেই গোটেইখিনিকে আমি অবজেক্ট বুলি শিকিছিলোঁ বা আমাক শিকোৱা হৈছিল কিন্তু পৰীক্ষাত যেতিয়া কোশ্চেন এটা দিয়া থাকে যে সাবজেক্ট প্লাস ভার্ব প্লাস কমপ্লিমেন্ট এই প্যাটার্নত সেন্টেন্স এটা লিখা তেতিয়া আমি কনফিউজ হৈ যাওঁ যে আমি সেন্টেন্স কেনেকৈ লিখিম অথবা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস কমপ্লিমেন্ট এই প্যাটার্নতো সেন্টেন্স লিখিবলৈ দিব পাৰে কিন্তু আমি ধৰিব নোৱাৰো কোনটো অবজেক্ট আৰু কোনটো কমপ্লিমেন্ট বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই কমপ্লিমেন্টৰ বিষয়ে সবিস্তাৰে আলোচনা কৰিম আশা কৰোঁ তোমালোকৰ অবজেক্ট আৰু কমপ্লিমেন্টৰ যি ভুল ধাৰণা মনত বহি গৈছে সেই ভুল ধাৰণা চিৰদিনৰ কাৰণে গুচি যাব কেৱল তোমালোকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাবা বন্ধুসকল কমপ্লিমেন্ট কমপ্লিমেন্ট শব্দটোৰ অৰ্থ কি কমপ্লিমেন্ট হল কোনো শব্দ বা শব্দ সমষ্টি যিয়ে সেন্টেন্সটোৰ নাউন বা প্ৰনাউন অথবা সেন্টেন্সটোৰ সাবজেক্ট বা অবজেক্টৰ বিষয়ে অধিক তথ্য দিয়ে কমপ্লিমেন্টে বাক্যৰ সাবজেক্ট বা অবজেক্টৰ লগত সম্বন্ধ দেখুৱাই বাক্যটো সম্পূৰ্ণ কৰে অৰ্থাৎ কমপ্লিমেন্ট শব্দটোৰ অৰ্থ হল অসমীয়াত ক'লে হ'ব পৰিপূৰক পৰিপূৰক মিন্স কি যি শব্দ বা শব্দ সমষ্টি ব্যৱহাৰ কৰি আমি সেন্টেন্স এটা অৰ্থপূৰ্ণ বেছি সৌন্দৰ্যপূৰ্ণ কৰি তুলিব পাৰি সেইবোৰেই হল কমপ্লিমেন্ট প্ৰথমতে আহা সেন্টেন্স এটাত আমি কেনেকৈ ধৰিম যে কোনটো অবজেক্ট আৰু কোনটো কমপ্লিমেন্ট প্ৰথমতে এটা সেন্টেন্স লৈ আহিছো শ্যাম ইজ এ বয় শ্যাম এজন ল'ৰা সবাই এই সেন্টেন্সটোত শ্যাম আৰু বয় একেজন ব্যক্তি তেতিয়াহ'লে শ্যাম যেহেতু সেন্টেন্সটোৰ সাবজেক্ট ইজ ভার্ব আৰু এই বয় হল অবজেক্ট বুলি যেটোক আমি কওঁ এই অবজেক্টটো শ্যাম সাবজেক্টৰ লগত একেজন বা একেটা বস্তু হ'ব পাৰে বা একেজন ব্যক্তি হ'ব পাৰে বা একে ঘটনাও হ'ব পাৰে এনেকুৱা যদি কোনো সেন্টেন্সত সাবজেক্ট আৰু অবজেক্ট একেটা বস্তু বা একেটা ঘটনা বা একেজন ব্যক্তি হয় তেতিয়াহ'লে সেই অবজেক্টটোক কমপ্লিমেন্ট বুলি কোৱা হয় আনহাতে আন এটা সেন্টেন্স চোৱা শ্যাম হ্যাজ এ ডগ এই সেন্টেন্সটো চোৱা শ্যাম এজন ব্যক্তি হ্যাজ সেন্টেন্সটোৰ সাবজেক্ট এ ডগ এটা প্ৰাণী অৰ্থাৎ এ ডগ অবজেক্ট বুলি আমি কওঁ এইখিনিতেই চোৱা এই সেন্টেন্সটোৰ শ্যাম আৰু ডগ একে বস্তু নহয় গতিকে এই শ্যাম আৰু ডগ যেহেতু একে বস্তু নহয় সেইকাৰণে এই ডগটো হল অবজেক্ট ই কমপ্লিমেন্ট নহয় অৰ্থাৎ ওপৰৰ সেন্টেন্সটোত শ্যাম ইজ এ বয় এই বয় শব্দটো হল কমপ্লিমেন্ট আৰু শ্যাম হ্যাজ এ ডগ এই ডগ শব্দটো হল অবজেক্ট নিশ্চয় তোমালোকে বুজিব পাৰিছা মই আকৌ কৈছো সেন্টেন্স এটাত সাবজেক্ট আৰু অবজেক্ট হিচাপে যি শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দ যদি একেটা বস্তু বা ব্যক্তি বা ঘটনাক বুজায় তেতিয়াহ'লে হেতু কমপ্লিমেন্ট হয় আৰু সাবজেক্ট আৰু অবজেক্ট হিচাপে যি শব্দ বা শব্দ সমষ্টি ব্যৱহাৰ কৰা হয় হেতু যদি বেলেগ হয় তেতিয়াহ'লে তাক অবজেক্ট বুলি কোৱা হয় এতিয়া আহিছো কমপ্লিমেন্ট দুই প্ৰকাৰৰ হ'ব পাৰে হেয়া সাবজেক্ট কমপ্লিমেন্ট আৰু অবজেক্ট কমপ্লিমেন্ট যেতিয়া আমি সেন্টেন্স লিখিবলৈ যাম সাবজেক্ট প্লাস ভার্ব প্লাস কমপ্লিমেন্ট অথবা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আমি সেন্টেন্স কেনেকৈ লিখিম প্ৰথমতে সাবজেক্ট কমপ্লিমেন্টৰ উদাহৰণ লৈ আহিছো বিমল ইজ এ টিচাৰ সোৱাই সেন্টেন্সটোত বিমল সাবজেক্ট ইজ ভার্ব এ টিচাৰ অবজেক্ট যেটো আমি সচৰাচৰ কৈ থাকো এতিয়া কথাটো হল ওপৰৰ আলোচনা মৰ্মে বিমল আৰু টিচাৰ একেজন ব্যক্তি হয় গতিকে এইটো হল এ টিচাৰ কমপ্লিমেন্ট আৰু এই টিচাৰ শব্দটো হল নাউন শব্দ গতিকে কমপ্লিমেন্ট এটা নাউন হ'ব পাৰে নিশ্চয় তোমালোকে ধৰিব পাৰিছা সেকেন্ড আহা দা গাৰ্ল ইজ বিউটিফুল চোৱা বিউটিফুল আৰু দা গাৰ্ল একেজন ব্যক্তি গতিকে এই সেন্টেন্সটোত দা গাৰ্ল সাবজেক্ট ইজ ভার্ব বিউটিফুল অবজেক্ট বা ই কমপ্লিমেন্ট হয় প্ৰকৃতাৰ্থত ই অবজেক্ট নহয় ই কমপ্লিমেন্ট এতিয়া কিয় কমপ্লিমেন্ট হল দা গাৰ্ল আৰু বিউটিফুল একেজন ব্যক্তি গতিকে এই বিউটিফুল শব্দটো হল
কমপ্লিমেণ্ট আৰু ই এডজেক্টিভ ৱাৰ্ড গতিকে কমপ্লিমেণ্ট এটা এডজেক্টিভ হ'ব পাৰে থাৰ্ড আহিছোঁ সুনিতা সিমছ অৰিড এই চেণ্টেন্সটোত সুনিতা ছাবজেক্ট সিমছ ভাৰ্ব আৰু অৰিড এইটো হ'ল পাৰ্টিচিপল অৰ্থাৎ V3টোক আমি কমপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিছোঁ কিয় এইটো কমপ্লিমেণ্ট হ'ল যিজনে অৰিড হৈছে বা দুখিত হৈছে সেইজনেই সুনিতাই অৰিড হৈছে গতিকে একে বস্তু বুজাইছে সেইকাৰণে এইটোক কমপ্লিমেণ্ট আৰু ই পাৰ্টিচিপল হয় গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি যে কমপ্লিমেণ্ট পাৰ্টিচিপলো হ'ব পাৰে নেক্সট চেণ্টেন্স আহা দ্য বিল্ডিং ইজ টু লেট এই চেণ্টেন্সটোত দ্য বিল্ডিং ছাবজেক্ট ইজ ভাৰ্ব টু লেট হ'ল ইয়াৰ কমপ্লিমেণ্ট কিয় এইটো কমপ্লিমেণ্ট নিশ্চয় তোমালোকে ধৰিব পাৰিছা বিল্ডিংটো ভাড়া দিয়া হ'ব এনেকুৱা অৰ্থ বুজাইছে কি টু লেট আৰু বিল্ডিং একে বস্তু হয় যাৰ কাৰণে এই টু লেট এইখিনি অবজেক্ট নহয় এইখিনি হ'ল কমপ্লিমেণ্ট আৰু টুৰ পিছত এই চেণ্টেন্সটোত চোৱা ইজ এটা ভাৰ্ব টুৰ পিছত আন এটা ভাৰ্ব লেট গতিকে টু লেট এইখিনি হ'ল টু ইনফিনিটিভ গতিকে কমপ্লিমেণ্ট এটা টু ইনফিনিটিভ হ'ব পাৰে নেক্সট এটা চেণ্টেন্স চোৱা দ্য গাৰ্ল ৱাক্স শ্ল'লি চোৱা এই চেণ্টেন্সটোত দ্য গাৰ্ল ছাবজেক্ট ৱাক্স ভাৰ্ব শ্ল'লি এইটো হ'ল কমপ্লিমেণ্ট কিয় কমপ্লিমেণ্ট দ্য গাৰ্ল আৰু শ্ল'লি এই দুটাৰ মাজত সম্পৰ্ক চোৱা ছোৱালীজনীয়ে লাহে লাহে খোজকাঢ়ে লাহে লাহে কোনে খোজকাঢ়ে ছোৱালীজনীয়ে গতিকে একে বুজাইছে সেইকাৰণে এইটো হ'ল কমপ্লিমেণ্ট আৰু এই শ্ল'লি শব্দটো হ'ল এডভাৰ্ব গতিকে কমপ্লিমেণ্ট এটা এডভাৰ্বো হ'ব পাৰে আন এটা চেণ্টেন্স চোৱা দ্য বয় ইজ ইন বেড কণ্ডিশ্যন এই চেণ্টেন্সটোত দ্য বয় ছাবজেক্ট ইজটো হ'ল ভাৰ্ব ইন বেড কণ্ডিশ্যন এইটো হ'ল কমপ্লিমেণ্ট আৰু ইন বেড কণ্ডিশ্যন কেইবাটাও শব্দ লগ লাগি গঠিত হৈছে কেইবাটাও শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে সেইটো ফ্ৰেছ বুলি কোৱা হয় গতিকে এইটো এটা ফ্ৰেছ ইয়াৰ পৰা বুজিব পাৰি যে কমপ্লিমেণ্ট এটা ফ্ৰেছ হ'ব পাৰে আন এটা চেণ্টেন্স চোৱা ইট ইজ হি হু ষ্টিলছ দ্য বেগ এই চেণ্টেন্সটোত চোৱা প্ৰথম অংশখিনি ইট ইজ হি ইয়াৰ ইট টু ছাবজেক্ট ইজ টু ভাৰ্ব আৰু হিটো হ'ল কমপ্লিমেণ্ট এই চেণ্টেন্সটোত ইট আৰু হি একেই আৰু হিটো হ'ল প্ৰনাউন গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি যে কমপ্লিমেণ্ট এটা প্ৰনাউন হ'ব পাৰে অবজেক্ট কমপ্লিমেণ্টত যেতিয়া আমাক চেণ্টেন্স লিখিবলৈ দিব তেতিয়া আমাক পেটাৰ্ণটো দিব পাৰে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট এই পেটাৰ্ণত আমি চেণ্টেন্স কেনেকৈ লিখিম আহচোন আমি উদাহৰণ হিচাপে লৈছোঁ ছাত্ৰসকলে তেওঁক কেপ্টেইন বনালে এই চেণ্টেন্সটো যদি আমি ইংৰাজীত লিখোঁ তেতিয়াহ'লে আমি লিখিম দ্য ষ্টুডেণ্টছ মেড হিম কেপ্টেইন চোৱা এই চেণ্টেন্সটোত দ্য ষ্টুডেণ্টছ ছাবজেক্ট মেড ভাৰ্ব আৰু হিম হ'ল অবজেক্ট তোমালোকে সেইখিনি গম পাইছা হিমৰ পিছত চোৱা আছে কেপ্টেইন এই কেপ্টেইন কোন হিমেই হ'ল কেপ্টেইন গতিকে অবজেক্ট যিটো তাৰ পিছত আমি আন এটা শব্দ বহুৱাই দিছোঁ যি শব্দটোৱে অবজেক্টৰ পিছত বহি পেলাই হিম বা অবজেক্টক সম্পূৰ্ণ কৰিছে এইটোৱেই হ'ল কমপ্লিমেণ্ট আৰু ই অবজেক্টৰ লগত সম্বন্ধ থকা কাৰণে ইয়াক অবজেক্ট কমপ্লিমেণ্ট বুলি কোৱা হয় লগতে চোৱা কেপ্টেইন শব্দটো হ'ল নাউন শব্দ গতিকে অবজেক্ট কমপ্লিমেণ্ট এটা নাউন হ'ব পাৰে আন এটা চেণ্টেন্স চোৱা আমি ল'ৰাজনক নিৰ্দোষ পাইছিলোঁ ইংৰাজীত যদি আমি কওঁ তেতিয়াহ'লে আমি লিখিম উই ফাউণ্ড দ্য বয় ইন'চেণ্ট ইয়াত উই আৰু দ্য বয় বেলেগ বেলেগ হয় যাৰ কাৰণে বয়টো হ'ল অবজেক্ট আৰু এই অবজেক্ট বয়টোৱেই হ'ল ইন'চেণ্ট এই ইন'চেণ্টটোৱেই হ'ল কমপ্লিমেণ্ট আৰু ইন'চেণ্ট শব্দটো হ'ল এডজেক্টিভ ৱাৰ্ড গতিকে কমপ্লিমেণ্ট এটা এডজেক্টিভ হ'ব পাৰে নেক্সট চেণ্টেন্স চোৱা সিহঁতে তাইক নচুৱাই ৰাখিছিল এইটো ইংৰাজীত লিখিলে হ'ব দে কেপ্ট হাৰ ডেন্সিং এই চেণ্টেন্সটোত দে ছাবজেক্ট কেপ্ট ভাৰ্ব হাৰ হ'ল অবজেক্ট আৰু ডেন্সিংটো হ'ল কমপ্লিমেণ্ট কিয় কমপ্লিমেণ্ট তাইৰ লগত সম্বন্ধ আছে ডেন্সিঙৰ গতিকে এইটো কমপ্লিমেণ্ট হ'ল আৰু এই ডেন্স ভাৰ্বৰ লগত ING যোগ কৰি এইটো কৰা হৈছে যাৰ কাৰণে এইটোক পাৰ্টিচিপল বুলি কোৱা হয় গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি যে কমপ্লিমেণ্ট এটা পাৰ্টিচিপল হ'ব পাৰে আন এটা চেণ্টেন্স চোৱা মোৰ বন্ধুৱে মোক কামটো কৰিবলৈ সহায় কৰিছে এই চেণ্টেন্সটো ইংৰাজীত লিখিলে হ'ব মাই ফ্ৰেণ্ডছ হেল্প মি to do the work এই চেণ্টেন্সটোত মাই ফ্ৰেণ্ডছ ছাবজেক্ট হেল্প ভাৰ্ব মি হ'ল অবজেক্ট আৰু টু ডু দ্য ৱাৰ্ক এইখিনি গোটেইখিনি হ'ল কমপ্লিমেণ্ট আৰু এই চেণ্টেন্সটোত চোৱা হেল্প ভাৰ্ব এটা আছেই তাৰপিছত টু আৰু তাৰপিছত ডু আন এটা ভাৰ্ব আছে কোনো এটা চেণ্টেন্সত যদি দুটা ভাৰ্ব থাকে আৰু এটা ভাৰ্বৰ আগত যদি টু থাকে তেতিয়াহ'লে টু আৰু তাৰ পিছৰ ভাৰ্ব মিলি ইনফিনিটিভ বুলি কোৱা হয় গতিকে এই চেণ্টেন্সটোত দেখা গ'ল যে টু ডু দ্য ৱাৰ্ক
এইটো এটা হল টু ইনফিনিটিভ আৰু ইয়াৰ পৰা আমি ক'ব পাৰি যে কমপ্লিমেণ্ট এটা টু ইনফিনিটিভ হ'ব পাৰে তাৰ পিছৰ সেন্টেন্স চোৱা তেওঁৰ মৃত্যুৰ বাতৰিটোৱে মোক গভীৰ দুখত পেলাইছিল এই সেন্টেন্সটো আমি যদি ইংৰাজীত লিখো তেতিয়াহ'লে আমি লিখিম হিজ ডেথ নিউজ plunged me into the deepest grief. এই সেন্টেন্সটোত his death news subject plunged verb me হল object into the deepest grief এইখিনিৰ কেইবাটাও শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিছে কেইবাটাও শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে তাক ফ্ৰেছ বুলি কোৱা হয় বা বাক্যাংশ বুলি কোৱা হয় গতিকে into the deepest grief এইখিনি হল কমপ্লিমেন্ট আৰু এইটো এটা হল ফ্ৰেছ গতিকে কমপ্লিমেন্ট এটা ফ্ৰেছো হ'ব পাৰে ইয়াৰ পৰা আমি ক'ব পাৰি যে অবজেক্ট কমপ্লিমেন্ট এটা নাউন এডজেক্টিভ পাৰ্টিচিপল টু ইনফিনিটিভ আৰু ফ্ৰেছ হ'ব পাৰে আশা কৰিছোঁ তোমালোকে অবজেক্ট কমপ্লিমেন্টৰ বিষয়ে বুজিব পাৰিছা আৰু নিশ্চয় তোমালোকে এই পেটাৰ্ণত সেন্টেন্স লিখিব পাৰিবা বুলি মই আশা কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু লগতে যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ নেক্সট ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম